নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আজি আমি আকৌ অসমীয়া পেডাগজিৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, তো নিশ্চয় ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট কুৱেশ্যন, যিটো ভাষাৰ শিক্ষাত সৃজনীশীলতা হৈছে, যিটো ক্ৰিয়েটিভিটি সৃজনশীলতা। অপশ্যন, যোগাযোগমূলক ভাষা শিক্ষণ, ব্যৱহাৰ কৰা শ্ৰেণীকক্ষীয় সামগ্ৰী, বিবিধ প্ৰকাৰৰ ব্যাখ্যা আৰু উত্তৰ দিব পৰাকৈ শ্ৰেণীকোঠাত মুক্ত সমাপ্তিৰ শ্ৰেণীকক্ষীয় কাৰ্য, কিবা এটা বুজি পাবৰ কাৰণে ভিন ভিন বিষয়ৰ উপাদানৰ মিশ্ৰণ, শিক্ষণৰ নতুন পদ্ধতি প্ৰয়োগ কৰা শ্ৰেণীকক্ষীয় কাৰ্য। তো কাৰেক্ট অপশ্যনটো হৈছে আমাৰ অপশ্যন নম্বৰ 2, বিবিধ প্ৰকাৰৰ ব্যাখ্যা। তোমাৰ বন্ধু স্থানীয় সহকৰ্মীলৈ এটা ইমেইল কৰিবলৈ হ'লে তাৰ লিখন কি ধৰণৰ হ'ব? যেতিয়া আমি বন্ধুৰ লগত সহকৰ্মীৰ লগত ইমেইল কৰিম তেতিয়া যোগাযোগ আনুষ্ঠানিক, অনানুষ্ঠানিক, ব্যৱসায়িক। সঠিক উত্তৰ হৈছে আমাৰ কি? অনানুষ্ঠানিক। নেক্সট, শিক্ষানীতিত ভাৰতৰ ভাষা 3 লেংগুৱেজ ফৰ্মুলাৰ ত্ৰিভাষা নীতি হৈছে মাতৃভাষা ভিত্তিক বহুভাষিকতা, বহুভাষা শিক্ষা, একভাষিক শিক্ষা, হিন্দী গুৰুত্ব আৰোপ কৰি দ্বিভাষিক শিক্ষা। তো সঠিক উত্তৰটো হৈছে মাতৃভাষা ভিত্তিক বহুভাষিকতা। শিক্ষাৰ্থীৰ শিকন আৰু বুজি পোৱা স্পষ্ট কৰিবৰ কাৰণে শিক্ষণৰ গোটেই সময় চোৱাজুৰি কৰা মূল্যায়নক শিকন হিচাপে মূল্যায়ন, শিকিবৰ কাৰণে মূল্যায়ন, শিকনৰ মূল্যায়ন, শিক্ষণত মূল্যায়ন, যিটো হৈছে এছেছমেণ্ট ফৰ লাৰ্ণিং, এছেছমেণ্ট এজ লাৰ্ণিং, এছেছমেণ্ট এবাউট লাৰ্ণিং, সেইটো ইংৰাজীত যিটো আছে এছেছমেণ্টৰ, সেইটো সঠিক উত্তৰটো হৈছে শিকাবৰ কাৰণে মূল্যায়ন। নেক্সট, ভাষা শ্ৰেণী এটাত শিক্ষকে স্বাস্থ্যই পৰম ধন শীৰ্ষত এক ৰেকৰ্ডিং বজাই শুনাইছে। তাৰ পাছত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত হেড আউট কিছুমান বিলাই দি তাৰ পৰা শুদ্ধ বিকল্পটো চিনাক্ত কৰিবলৈ দিছে। এই কাৰ্যৰ উদ্দেশ্য হৈছে অপশ্যন, স্বাস্থ্য বিষয়ক শ্ৰব্য পাঠ এটা মনত ৰখা, স্বাস্থ্য বিষয়ক পাঠ এটাৰ অডিঅ' শুনিব পৰা, কাৰ্য এটাত ছাত্ৰ ছাত্ৰীক নিমজ্জিত কৰা, ধাৰণাবোৰ বিশ্লেষণ কৰিব পৰাকৈ শ্ৰৱণ কৰা। সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ 3, কাৰ্য এটা ছাত্ৰ ছাত্ৰীক নিমজ্জিত কৰা। নেক্সট কুৱেশ্যন, ভাষাৰ শিক্ষণত হোৱা ভুল এৰৰৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয়? তো শুদ্ধ কেইটা বাছি হ'লেও দ্বিতীয় ভাষা আহৰণৰ প্ৰক্ৰিয়াটো বুজি পোৱাত ভুলবোৰে সহায় কৰে, শুদ্ধ। ভাষা শিকন প্ৰক্ৰিয়াটোত ভুলবোৰে বাধাৰ সৃষ্টি কৰে, এইটো শুদ্ধ নহয়, অশুদ্ধ। ভুলবোৰ সদায়ে বেয়া নহয় আৰু এইবোৰে ভাষা শিকাত সহায় কৰে, শুদ্ধ। ভাষা শিকন প্ৰক্ৰিয়াটোত ভুলবোৰ এক বিশেষ দিশ, এইটো ষ্টেটমেণ্ট হৈছে, শুদ্ধ। তো সঠিক নহয় কোনটো? ভাষা শিকন প্ৰক্ৰিয়াটোত ভুলবোৰে বাধাৰ সৃষ্টি কৰে। নেক্সট, চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে 7ম শ্ৰেণীত ইংৰাজী শিকাবৰ কাৰণে কিছুমান দৃষ্টিবেদ্য উপকৰণ, ভিজুৱেল ডিভাইচ আৰু কিছুমান ভাষাৰ খেল ব্যৱহাৰ কৰিছে। শিক্ষকগৰাকীয়ে শিক্ষণৰ কোনটো আদৰ্শ প্ৰয়োগ কৰিছে? অপশ্যন, জীৱনৰ সৈতে সম্পৰ্কিত কৰাৰ আদৰ্শ, স্বাভাৱিক প্ৰক্ৰিয়াৰ আদৰ্শ, অনুশীলন আৰু অভ্যাস গঠনৰ আদৰ্শ, উৎসাহিত কৰা আৰু মনোযোগ আগবঢ়োৱাৰ আদৰ্শ। সঠিক উত্তৰটো হৈছে আমাৰ উৎসাহিত কৰা আৰু মনোযোগ আগবঢ়োৱাৰ আদৰ্শ। অৱৰোহী বা নিম্নমুখী টপ ডাউন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? শ্ৰোতাই প্ৰতিটো শব্দৰে অৰ্থ বুজি পাব লাগে, শ্ৰোতাই ইতিমধ্যে থকা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে, অভিপ্ৰেত অৰ্থৰ বিষয়ে শ্ৰোতাই কিছুমান অনুমান কৰি লয়, পৃথিৱীৰ জ্ঞানৰ ব্যৱহাৰ শ্ৰোতাই কৰে। সঠিক উত্তৰটো হৈছে আমাৰ 1, শ্ৰোতাই প্ৰতিটো শব্দৰে অৰ্থ বুজি পাব লাগে। নেক্সট, ভাষা শিকাবৰ কাৰণে ব্যৱহাৰ কৰা দৈনন্দিন জীৱনৰ সামগ্ৰীবোৰক কি বুলি কোৱা হয়? পাঠ, ৰিয়েলিয়া, ভাষা খেল, শিক্ষণৰ সামগ্ৰী। সঠিক উত্তৰ ৰিয়েলিয়া। নেক্সট, তলৰ উক্তি কেইটাৰ মাজৰ পৰা শুদ্ধ নিৰ্বাচন কৰা। ডিছলেক্সিয়া হৈছে এক পঠন বিসংগতি, ডিছগ্ৰাফিয়া হৈছে এক লিখন বিসংগতি,
ডিছগ্ৰাফিয়া হৈছে এক পঠন বিসংগতি, ডিছলেক্সিয়া হৈছে এক লিখন বিসংগতি। যি আমাৰ সঠিক হৈছে ডিছলেক্সিয়া, যিটো হৈছে আমাৰ পঠনৰ লগত জড়িত, আৰু ডিছগ্ৰাফিয়া হৈছে আমাৰ লিখনৰ বিসংগতিৰ লগত জড়িত। তো এ আৰু বি ষ্টেটমেণ্ট হৈছে আমাৰ শুদ্ধ। নেক্সট, গঠনাত্মক ফৰ্মেটিভ মূল্যায়নৰ কাৰণে তলত কোনটো আদৰ্শ সামগ্ৰী নহয়? অপশ্যন শ্ৰেণী কক্ষীয় উপস্থাপন, প্ৰদত্ত কাৰ্য, কাগজ পেঞ্চিল পৰীক্ষা, প্ৰকল্প কাৰ্য। সঠিক উত্তৰটো হৈছে আমাৰ কাগজ পেঞ্চিল পৰীক্ষা। নেক্সট, শিক্ষাৰ্থীক ভাষাৰ সৈতে পৰিচয় কৰোৱাব লাগে আৰু তাৰ পাছত শিক্ষাৰ্থীয়ে কৰা ভুলবোৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকাৰে নিৰ্দেশ কৰে। এইখিনি তলৰ কোনটোৱে সমৰ্থন কৰে? অপশ্যন মনোবিশ্লেষণ, আচৰণবাদ, মানৱতাবাদ, সংজ্ঞানাত্মক বা বোধাত্মকবাদ। সঠিক উত্তৰটো হৈছে সংজ্ঞানাত্মক অৰ্থাৎ কগনিটিভ। নেক্সট, তলত দিয়া কোনটো সামগ্ৰীয়ে সমকালিক বা এককালিক আৰু অসমকালিক অনলাইন শিক্ষণ সুযোগ দিয়ে? অপশ্যন পেডলেট, পাঠ্যপুথি, ৰেলৰ টিকেট, দূৰদৰ্শন। সঠিক উত্তৰটো হৈছে আমাৰ পেডলেট বা অনলাইন নোটিছ ব'ৰ্ড। আন্তৰ্জাতিক মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়? 13 এপ্ৰিল, 1 জানুৱাৰী, 14 ফেব্ৰুৱাৰী, 21 ফেব্ৰুৱাৰী। সঠিক উত্তৰ 21 ফেব্ৰুৱাৰী। তলৰ কাহিনীবোৰৰ কোনটোত জীৱ-জন্তু মুখ্য চৰিত্ৰ হয় আৰু কাহিনীটোত এটা সুস্পষ্ট শিক্ষানীতি থাকে? ভ্ৰমণ কাহিনী, ফেণ্টাসি, কল্পবিজ্ঞান, ফেইবল। সঠিক উত্তৰটো হৈছে আমাৰ কি? ফেইবল। থেংক ইউ এভৰিৱান।